মূল কথাটো হৈছে যে গোৱালপাৰা জিলাৰ হাছিলাৰ বিলত যেটো উচ্ছেদ হৈছিল এটা অমানৱীয় উচ্ছেদ হৈছিল সবে জানে আৰু এই অমানৱীয় উচ্ছেদ তাত 70 ইয়াৰ্স 80 ইয়াৰ্সৰ পৰা কিছুমান মানুহ তাত আছে। এইটো এটা ৰেভিনিউ ভিলেজ আছিল, হাছিলাপাৰা ৰেভিনিউ ভিলেজ। সেই ৰেভিনিউ ভিলেজটো ডি ৰেভিনিউ কৰি তেখেতসকলক উচ্ছেদ কৰা আৰু তাত ইকো পাৰ্ক বনোৱা যেটো প্ৰচেষ্টা বা যেটো ব্যৱস্থা সেই বস্তুটো তেখেতৰ ইনহিউমেনলি সুপ্ৰিম কোৰ্টৰ সকলো যেটো গাইডলাইন সেইটো ভংগ কৰি যেনেকৈ উচ্ছেদ কৰিছিল তাৰ বিৰুদ্ধে এটা কোৰ্ট অফ কণ্টেম্প্ট ফাইল হৈছিল। আৰু এই কোৰ্ট অফ কণ্টেম্প্টত আজি আমাৰ সিনিয়ৰ এডভোকেট মিষ্টাৰ হেগড়ে, আদিল সাহেব, আমাৰ সঞ্জয় হেগড়ে, আদিল সাহেব আৰু শামছাদ আহমেদ সবে লাগি সেই কেছটো আজি কোৰ্ট অফ কণ্টেম্প্টৰ আসাম গভৰ্ণমেণ্টে নোটিছ ইছ্যু হ'ল। আৰু এই নোটিছ ইছ্যুৰ জৰিয়তে আমি নিশ্চয় এটাকে বস্তু ক্লিয়াৰ হ'ব যে যিখিনি বস্তু তেখেতসকলে কোনোদিন শুনানি নিদিয়াকৈ ডিৰিভিনিউ কৰা হ'ল, তেখেতসকলক ইনহিউমেনলি উচ্ছেদ কৰা হ'ল, তাত কোনো মানুহক যাব দিয়া নহ'ল, তিৰপালবিলাকো ভাঙি দিয়া হ'ল। এই যেটো উচ্ছেদ যেটো বুলডোজাৰ চলোৱা যেটো কালচাৰ, এই এগেইনষ্ট দ্য বুলডোজাৰ চলোৱা যেটো কালচাৰ আৰু বুলডোজ কৰা যেটো কালচাৰ তাৰ এগেইনষ্টত সুপ্ৰিম কোৰ্টৰ যেটো মূল গাইডলাইন্স বা প্ৰিন্সিপলছ ডিৰেকশ্যন আছিল সেইটো ভায়োলেশ্যন কৰিছে। তাৰ কাৰণে সুপ্ৰিম কোৰ্ট অফ কণ্টেম্প্ট কৰা হৈছিল। আৰু কোৰ্ট অফ কণ্টেম্প্টত আজি অসম চৰকাৰৰ বিভিন্ন বিভাগীয় কৰ্তৃপক্ষৰ লগতে অসম চৰকাৰক এইটো নোটিছৰ এনচাৰ দিবৰ কাৰণে তেখেতক নোটিছ ছাৰ্ভ কৰিব দিছে। কিহৰ কাৰণে ৰেভিনিউ ভিলেজ ডি ৰেভিনিউ কৰা হ'ল, কিয় তেখেতসকলক ভালকৈ শুনোৱা নহ'ল, কিয় তেখেতসকলক অল্টাৰনেটিভ ব্যৱস্থা কৰা নহ'ল, কিয় তেখেতসকলৰ খোৱা বোৱা পানীৰ যোগান ধৰ মানে ব্যৱস্থা, শিশুৰ কাৰণে ব্যৱস্থা এইবিলাক কৰা নহ'ল। আমি দেখিছোঁ যে তাত বহু ধৰণৰ কনষ্টিটিউশ্যনেল ৰাইটছ ভায়োলেশ্যন হৈছে। কনষ্টিটিউশ্যনৰ 11, 14, 15, 19, 21 বিভিন্ন ধাৰা তাত ভায়োলেশ্যন হ'ল, ইণ্টাৰনেশ্যনেল ডিক্লাৰেশ্যন ভায়োলেশ্যন হ'ল বিভিন্নভাৱে। সেইবিলাকৰ বিৰুদ্ধে আজি আমি এটা আপত্তি জনাইছিলোঁ। সেই আপত্তি মতে ষ্টেট গভৰ্ণমেণ্টক তেখেতলোক মানে নোটিছ ইছ্যু কৰিলে আৰু এতিয়াতো উপযুক্ত বিচাৰ পাম বুলি মই আশা পাইছোঁ। থেংক ইউ।